হেল্ল' এভৰিৱান, গুড মৰ্নিং। আজি হ'ল 25 তাৰিখ, মোৰ ডে 45 মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ, আপোনালোকে গমে পায় জুবিন দাৰ জন্মদিনত মই ৰোপণ কৰা বকুল জোপা চাব পাৰিছে, ডাঙৰ হৈ আছে, বহুত ডাঙৰ হৈ আছে, চাব পাৰিছে। কুঁহিপাত মেলিছে, আকৌ ডাঙৰ হ'ব। তো এতিয়া আৰু ভাল হ'ব, কাৰণ চাব পাৰিছে এনেকুৱাকৈ নেটেদি খিৰি ৰাখিছে আৰু গৰু ছাগলী এনেকুৱাকৈ নষ্ট কৰিব নোৱাৰিব। এতিয়া ভালকৈ খিৰিছে এইটো, তো খিৰানিৰ ভিতৰত পৰিছে। এতিয়া বকুল জোপা ডাঙৰ হ'ব। আৰু গাইজ, ফেচবুকে মোক বোনাছ দিছে, দুটা পষ্টত মুঠৰ 95,000 ভিউজ আহিব লাগিব। তো আপোনালোকৰ সকলোৰে ছাপৰ্টৰ প্ৰয়োজন। তো আপোনালোকে সকলোৱে ছাপৰ্ট কৰক ফেচবুক পেজখনত। মোৰ 95,000 ভিউজ অহাৰ কি কৰক, আৰু ময়ো আপোনালোকক ছাপৰ্ট কৰিম। তো সকলোৱে ছাপৰ্ট কৰিব। আপোনালোকক মই এটা বস্তু দেখুৱাই আছোঁ, চাই ল'ব ভিডিঅ'টো এবাৰ শেষলৈ। তো এই ঘৰটো মানে ভাড়াটিও নাথাকে, মানুহো নাথাকে, লক কৰা আছে, চাব পাৰিছে। আৰু এনেকুৱাকৈ পানীটো পৰি আছে, চাব পাৰিছে। আৰু য'ত পানী পৰিব লাগে তাত পানী নপৰে, মানে য'ত পানী ওলাব লাগে এই কলটো দি পানী নোলায়, আৰু য'ত পানী ওলাব লাগে তাত নোলায়, আৰু য'ত নালাগে তাত ওলাই আছে, চাব পাৰিছে। আৰু এনেকুৱাকৈ এইবিলাক লিক হৈ আছে, চাওক। জঙলবাৰীত পানী পৰি আছে এনেকুৱাকৈ। এয়া হৈছে, কি ক'ম আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন, টাটা, বাই বাই।